আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ সেই সময়তে ঠিক 10 মেত মই দায়িত্ব লৈছিলোঁ আৰু তাৰ এসপ্তাহৰ ভিতৰতে SDG গোলৰ ইনডেক্সখন প্ৰকাশ পাইছিল আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গ'লে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে SDG গোলত আমি কেনেকৈ পিছ পৰি ৰ'লোঁ তেতিয়া মই আপোনালোকক বুজাইছিলোঁ যে আমি পিছ পৰা নাই আমি এটা ক্ৰম বিৱৰ্তমান পৰিৱেশত আছোঁ আমি আগবাঢ়ি গৈছোঁ কিন্তু এজ ইউজুৱেল এটা পাৰসেপশ্যন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলোঁ আৰু তেনেকৈ বাতৰি কাকতসমূহত বা সংবাদ মাধ্যমত নিউজ গ'ল অপজিশ্যনে ৰিয়েক্ট কৰিলে কিন্তু তেতিয়াও মই কৈছিলোঁ যে মই অত্যন্ত আশাবাদী মানুহ অসমে সুযোগ পালে সময় পালে অসমে আকাশ চুব পাৰে লাহে লাহে আমি ভাল কৰি গৈ থাকিম আমি পেছিমিষ্টিক হ'ব নালাগে আমি আশাবাদী হ'ব লাগে আৰু অসমে সকলো কাম কৰিব পাৰে অসমৰ মাজত সেই ক্ষমতা আছে এটা আপোনালোকক মই জনাব খুজিছোঁ যে যোৱা কালি নীতি আয়োগে SDC যিটো SDC সাস্টেইনেবল ডেভেলপমেণ্ট গোলৰ ইণ্ডিয়া ইনডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে আৰু অল অভাৰ দ্য কাণ্ট্ৰি আমাৰ যিটো পইণ্ট আছিলে 57 আছিলে ইণ্ডিয়া এজ এ হোল 71লৈকে আগবাঢ়ে অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্ক'ৰ কাৰ্ড ইজ 71 ৰিজন ফ্ৰম 57 অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে সেইটো হ'ল দ্যাট ৱাজ এ স্নেপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্নেপশ্বট এতিয়া মই আপোনালোকক অসমৰ SDG গোলৰ ওপৰত মই ক'ব খুজিছোঁ 2016ত প্ৰথমতে Assam was the first state government to adopt sustainable development goal এটা as agenda of the government যে আমি আমাৰ সৰকাৰ পৰিচালনাৰ যিটো প্ৰেৰণা স্ৰোত হ'ব সেই প্ৰেৰণা স্ৰোত হ'ব to achieve the sustainable development goal 2016ত যেতিয়া আমি ইয়াক আৰম্ভ কৰোঁ ভাৰত চৰকাৰে প্ৰথম 2018ত ফাৰ্ষ্ট এছেছমেণ্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশ্যনত আছে 2018ত যেতিয়া এই ৰেংকিং আৰম্ভ কৰে তেতিয়া আপোনালোকে মেপখনলৈকে চাওক Assam was in red মানে অসম ইয়াতে এছপাইৰেণ্ট কেটেগৰী এছপাইৰেণ্ট মানে নিগেটিভ যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই so Assam was in negative in 2018 তাৰ পিছত 2019 ইনডেক্স ওলাই অসমে এছপাইৰেণ্টৰ পৰা আমি পাৰফৰ্মাৰ হওঁ and the Assam maps become yellow from the red to yellow 2022 আমি yellow হওঁ আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে প্ৰচাৰ কৰিছিলে ব্যৱহাৰ কৰিছিলে যে এনেকুৱা হ'ল তেনেকুৱা হ'ল তেতিয়া মই কৈছিলোঁ যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছোঁ ফ্ৰম দ্য ৰেড আমি হালধীয়া হৈছোঁ এতিয়া যোৱাকালি যি SDG ইনডেক্স ওলালে উই বিকাম গ্ৰীণ
তাৰমানে now we become the front runner state. So Assam journey started with aspirant category state হিচাপে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলোঁ আমি পাৰফৰ্মাৰ হলো আৰু বিশেষকৈ কোভিডৰ সময়ত এই এসেসমেন্টবিলাক কৰা হোৱা নাছিল আমাৰ চৰকাৰৰ 2 বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা we took Assam to front ranking state অৰ্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিব আমি ফ্ৰন্ট ৰেংকিং কেনেকৈ হলো ফ্ৰন্ট ৰানাৰ কেনেকৈ হলো national SDG index is 71 Assam has also become 71 তাৰমানে সাস্টেইনেবল ডেভেলপমেন্ট গোলত এতিয়া ভাৰতৰ সংখ্যা 71 আৰু অসমো 71 তাৰমানে we are no longer below national average we have hit the national average এতিয়া আমাৰ কাম হ'ব next 2 years to cross the national average এখন ষ্টেটত হাংগাৰ কমোৱা এখন ষ্টেটত জেন্ডাৰ জাস্টিস কৰা এখন ষ্টেটত এডুকেশ্যন ফৰ অল পভাৰ্টি কমোৱা এটো পিডব্লিউডি ৰাস্তা বনোৱাৰ দৰে কাম নহয় ইট নিডছ সাস্টেইন এফৰ্ট অফ 10 years সো আজি 2018 চনত যেটো সময়ত আমি 57 পইণ্টছ আছিল ইন এছডিসি ইনডেক্স আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি হেউজিয়া কৰিলো আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজ কাঢ়িলো যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ এছডিজি ইনডেক্স তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে খুকিয়াকৈ লিখিলে তেওঁলোকে লিখিলে 32 state and UTs in the front runner category with 10 new entrants তাৰমানে 10খন ৰাজ্য পাৰফৰ্মাৰৰ পৰা ফ্ৰন্ট ৰানাৰ হ'ল গৈ য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে সেকেন্ড পেৰাগ্ৰাফত তেওঁলোকে এটা ডাঙৰ কথা কৈছে যেটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা তেওঁলোকে কৈছে যে between 2018 and 2024 certain states are fast moving যে ৰেডৰ পৰা জল্দি জল্দি হেউজিয়ালৈকে গৈছে ৰেড আছিল 18ত by 2023 they catch up the national average ইয়াত কাৰ নাম কৈছে উত্তৰ প্ৰদেশ জম্মু কাশ্মীৰ উত্তৰাখণ্ড সিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা পাঞ্জাব মধ্য প্ৰদেশ উৰিষ্যা তাৰমানে 2018 ৰ পৰা from 57 we become 2023 71 that increase of 16 points 71 ৰ পৰা যদি 57 মাইনাস কৰি দিয়ে then it is a increase of 16 18 ত যাৰ ভাল আছিল কিন্তু 18 ৰ পৰা 2020 ভিতৰত 16 মাৰ্কছৰ জাম্প কৰা ষ্টেট সমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে জম্মু কাশ্মীৰ উত্তৰাখণ্ড সিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা এণ্ড পাঞ্জাব মধ্য প্ৰদেশ উৰিষ্যা অৰ্থাৎ 16 নম্বৰ আমি জাম্প কৰিব পাৰিছো আজিৰ সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলেহেঁতেন আজি সব পেপাৰৰ হেডলাইন হ'লহেঁতেন আৰু নিজে নিজে আপোনালোকে নিউজটো কৰবাত পাই গ'লহেঁতেন আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছো যে স্বদেশ প্ৰেমী অসমীয়া হিচাপে স্বদেশ আৰু স্বজাতিক ভালপোৱা অসমীয়া হিচাপে can this be a headline tomorrow এইটো আমি হেডলাইন কৰিব পাৰিম নেকি বিশেষকৈ যিসকল পেপাৰে 2020ত আমি ৰঙাৰ পৰা হালধীয়া হৈ থাকোতেও নুবুজাৰ ভাউজুৰি হেডলাইন কৰিছিল
আমি 21ত সেউজীয়া হওঁতে এজন ভাল অসমীয়া হিচাপে কেনুই সেই একে সাহসিকতা দেখুৱাব পাৰিম নেকি যে অসম সেউজীয়া হ'ল আৰু যাব লাগিব আগুৱাই কিন্তু যদি আমি ইয়াক ভাল কৰি প্ৰচাৰ কৰোঁ মুখ্যমন্ত্ৰীজন নহয় এই SDG ইনডেক্স ভাল কৰাৰ কাৰণে জেণ্ডাৰ জাষ্টিছত অংগনবাদী কৰ্মী হেল্থত আশা কৰ্মী ডক্টৰ পুলিচ কৰ্মী ঘৰ বনোৱা DRDA বিভিন্ন আমাৰ ফিল্ড ষ্টাফবিলাকে প্ৰেৰণা পাব যে ইয়েছ আমি 2018ৰ পৰা ৰঙা ৰাজ্য এখনক আমি সেউজীয়ালৈ ৰূপান্তৰ কৰিলোঁ ভাৰতত বহুত ৰাজ্য আছে যাৰ ভাৰততকৈ তেওঁলোকৰ স্ক'ৰ কাৰ্ড ওপৰত ৰিচিভিং নেশ্যনেল এভাৰেজ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ যে আজি আমি ভাৰতৰো 71 আমিও 71 আমি এটা আজি মাইলষ্টন এচিভ কৰিলোঁ বাট এইটো শেষ নহয় এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব যাতে উই ক্যান কন্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দ্য নেশ্যনেল গোল আজি আমি নিগেটিভলিও দিয়া নাই এতিয়া পজিটিভলি দিয়া নাই আগতে আসাম ওয়াজ এ বাৰ্ডেন অন ইণ্ডিয়া আজি আমি বাৰ্ডেন নহয় নাও উই ইকুৱেলাইজ কিন্তু এতিয়া যদি আজি 72 হলোহেঁতেন আমি 1 নম্বৰ ভাৰতক কন্ট্ৰিবিউট কৰা হলহেঁতেন 73 হলে আমি 2 নম্বৰ ভাৰতক কন্ট্ৰিবিউট কৰা হলহেঁতেন সো বাই 2025 or 2024 when next SDG goal will come our target will be to cross the national average and positively contribute in this journey যে আমি পজিটিভলি কন্ট্ৰিবিউট কৰিম মই এটা উদাহৰণ দিছোঁ হায়াৰ এডুকেশ্যন সাৰ্ভে যোৱাবাৰ আমি 16.7 হলো ইট হেজ নিগেটিভলি এফেক্টেড আছ লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলোঁ আমি ফ্ৰী এডমিশ্যন স্কিম ললোঁ নিযুত মইনা ললোঁ অহাবাৰ মই আশা কৰিছোঁ যে নিযুত মইনা আঁচনি ফ্ৰী এডমিশ্যন স্কিম এইবিলাকে অহাবাৰ আমাৰ GER-টো বঢ়াই দিব এটো মই গৈ বঢ়াই দিব নোৱাৰো যে মুখ্যমন্ত্ৰী বিফল তাৰ কাৰণে এটা ইকোসিস্টেম বনাব লাগে যে ইকোসিস্টেমটো কি লৰাই যাতে কলেজত বেছি পঢ়ে নতুন ইউনিভাৰ্সিটি খুলিব লাগিব নতুন কলেজ খুলিব লাগিব এইবাৰ যদি আমাৰ হায়াৰ এডুকেশ্যন ইনডেক্সটো আমি 19 থাকিব পাৰিলোহেঁতেন আমি 75 মান পালোহেঁতেন কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশ্যনত আমি 16.9 থাকিলো কিন্তু এইবাৰ মই আশা কৰিছোঁ উইল ক্লক 19 কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশ্যন স্কিম আৰু নতুন নতুন কলেজ হোৱা কাৰণে এইবাৰ আমাৰ GER-টো বাঢ়িব সো মোৰ চৰকাৰখনৰ পৰিচালনাত এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা ইয়াত হিতাধিকাৰী নাই আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড কোড হৈছো কোনটো ইনডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছো আটাইতকৈ ইনডেক্সত আমি বেনিফিটেড হৈছো পভাৰ্টি কমোৱা মাল্টি ডাইমেনশনাল পভাৰ্টি head count has decreased from 36 to 19% আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয় কোনে কোনে কন্ট্ৰিবিউট কৰিছে MGNREGA দীনদয়াল যোজনা ৰুৰেল লাইভলিহুড মিশন আয়ুষ্মান ভাৰত সব আছে কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি ডাইমেনশনাল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে সেই স্কিমটোৰ নামে হ'ল অৰুণোদয় যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব বিনা পইচাৰ চাউল লগত থাকিব এনৰেগাত কাম কৰাৰ সুবিধা পাব পভাৰ্টি অটোমেটিক কমিব আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19% লৈ হ্ৰাস পাইছে আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক
দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলোঁ আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হেভ ৰিডিউচড multi-dimensional poverty by 30 from 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেণ্ডাৰ জাষ্টিছৰ ওপৰত সদায় মই কৈ আহিছিলোঁ স্কুটি দিওঁতে বহুতে মোক কয় যে ছাৰ আপুনি খালি ছোৱালীকে দিয়ে বাট 2021ৰ পৰাই মোৰ ছিংগল মাইণ্ডেড ফ'কাছ আছিলে যে চাইল্ড মেৰেজে হওক বা আমাৰ ছোৱালীক শিক্ষা দিয়াই হওক এই গোটেইবিলাকৰ জৰিয়তে আমি জেণ্ডাৰ জাষ্টিছ কৰিব লাগিব আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কমোৱাৰ পিছত ছেকেণ্ড য'ত আমি হায়েষ্ট নম্বৰ পাইছোঁ সেইটো হ'ল জেণ্ডাৰ ইকুৱেলিটি যি আমি ইণ্টেনশ্যনেলি চাইল্ড মেৰেজ হ'ব নোৱাৰে বিয়াৰ বয়স 18 তলত হ'ব নোৱাৰে ক'বাত মানুহে কৈছে যে হাৰ্ছ কিয় হ'ব লাগে বাট ইউ সি দ্য ৰিজাল্ট টুডে ছোৱালীক পঢ়াব লাগে স্কুটি লওক চাইকেল লওক নিযুত মইনা লওক চ' অসমে নেক্সট ক'ত ভাল কৰিলে জেণ্ডাৰ ইকুৱেলিটি JJMৰ কাৰণে অসমে ক'ত ভাল কৰিলে ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন অসমে ক'ত ভাল কৰিলে এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি আমি লাহে লাহে লৈ থকা সোলাৰ স্কিম হাইডেল স্কিম আমি থাৰ্মেল সোৰ্সবিলাক কাটি পাৱাৰত আমি হাইডেল সোৰ্সবিলাক ল'ব আৰম্ভ কৰিলোঁ অসমে তাত আৰম্ভ কৰিলে গোল 8 এটা আমি বহুত ভাল কৰিলোঁ ডিসেন্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰোথ অসমৰ ইকনমিক গ্ৰোথটো উই মেইনটেইন এ গ্ৰোথ অফ 16% last 3 years that has been recognized আমি ক'ত ভাল কৰিলোঁ ইণ্ডাষ্ট্ৰি ইনোভেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ সেমিকণ্ডাক্টৰৰ দৰে আমাৰ ইনিচিয়েটিভবিলাক আজি ৰিকগনাইজ হৈছে আমি ক'ত ভাল কৰিলোঁ সাষ্টেইনেবল চিটিজ গুৱাহাটীত ফ্লাইঅভাৰ টাইঅভাৰ মানুহে ক্ৰিটিচাইজ কৰে বাট নেশ্যনেলি অল দিজ হেজ বিন ৰিকগনাইজ যে আমাৰ এখনেই চিটি ইট ইজ বিকামিং সাষ্টেইনেবল কাৰণ যেতিয়া অসমত সমালোচনা কৰাটো বেলেগ কথা যেতিয়া দিল্লীৰ মানদণ্ডত চাই যে বম্বেত 6 দিন পানী থাকে দিল্লীত 5 দিন পানী থাকে অসমত গুৱাহাটীত এদিন পানী থাকে সো অবভিয়াছলি উই আৰ পাৰফৰ্মিং বেটাৰ সো সাষ্টেইনেবল চিটিত উই ডিড ভেৰি গুড লাইফ অন লেণ্ড আমি আমাৰ বায়'ডাইভাৰ্চিটি এইবিলাকত আমি ভাল কৰিছোঁ এণ্ড অফক'ৰ্ছ হায়াৰ এডুকেশ্যন ৰেচিঅ' আদিত উই হেভ লং ৱে টু গ' আমি ইণ্ডিয়াৰ পাৰ্চেণ্টেজ 18 উই বিকাম 16.5 কিন্তু এইবাৰ মই জানো উইল বিকাম 19 বিকজ আমাৰ ডেটাই আমাক তেনেকৈ কয় তাৰমানে মই আশা কৰিব পাৰোঁ যে 2024 ছাৰ্ভে উইল বি মাছ বেটাৰ দেন দিছ কিন্তু আজি এটা অসমৰ কাৰণে ঐতিহাসিক মুহূৰ্ত যে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2016ত আমি এডপ্ট কৰিছিলোঁ 18ত ফাৰ্ষ্ট পাব্লিছ হ'ল উই ৱেৰ ৰেড তেতিয়াও চাওক গোটেই কাণ্ট্ৰিখন পাৰফৰ্ম কেটেগৰীত আছিলে এখন ষ্টেট তেতিয়াও গ্ৰীণ আছিলে আমি ৰঙা আছিলোঁ লাহেকৈ কাণ্ট্ৰিখন অলপ সেউজীয়া হ'ব আৰম্ভ কৰিলে আমি হালধীয়াই থাকিলোঁ কাণ্ট্ৰিখন সেউজীয়া হ'ল আমি হালধীয়া থাকিলোঁ এইবাৰ দেশখন হালধীয়া হ'ল আমিও হালধীয়া হ'লোঁ 6-7খন ৰাজ্য এতিয়াও হালধীয়া হ'ল কিন্তু আমি সেউজীয়া হ'ব পাৰিলোঁ